নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুনকৈ অহা ভেকেন্সিখিনি দেখুৱাই যাম চাই যাব আজি প্ৰথম ভেকেন্সি আপোনালোকৰ অসম কাছ এলএলপিৰ পৰা আহিছে পোষ্ট আহিছে ইয়াত কাস্টমাৰ এডভাইজাৰ টিম লিডাৰ সেলছৰ কাৰণে আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি আছে লোকেশন আপোনালোকৰ গুৱাহাটী দুধনৈ ৰঙিয়া আৰু তুৰা হ'ব এইটো পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স থকা হ'ব লাগিব অটোমোবাইল সেক্টৰত আৰু নিজৰ টু হুইলাৰ এখন হ'ব লাগিব salary based on interview hobo yat apply kora mail dia ase apply koribo karone aru last date apunalor yate 10 July hobo pisor post real estate farm ekhonor pora aise yat vacancy aise marketing manager experience 3 to 5 years hobo lagibo aru yate graduation kora hobo lagibo male female duita apply koribo pare location Guwahati hobo yat apunalor good salary logote incentive thakibo aru salary yate salary range dia ase 25000 er pora 35000 per month hobo তাৰ লগত ইনসেন্টিভ থাকিব ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইমেইল দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট হ'ব আপোনালোকৰ 10 জুলাই পিছৰ পোষ্ট আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট এটো পোষ্টৰ কাৰণে টেলি এমএছ অফিস জিএসটি টিডিএছ ৰ কাম জনা হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টটো অফিস এক্সিকিউটিভৰ পোষ্ট হয় গ্ৰেজুৱেচনৰ লগতে কম্পিউটাৰ প্ৰফিচিয়েন্ট হ'ব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স ইয়াতো লাগিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট হ'ব ইয়াতে 10 জুলাই পিছৰ পোষ্টটো আপোনালোকৰ লোকেশন গুৱাহাটীয়ে হ'ব আৰু ইয়াতো পোষ্ট আহিছে কম্পিউটাৰ অপাৰেটৰৰ ভেকেন্সি দুটা পোষ্ট আছে আৰু একাউন্টেন্টৰ এটা পোষ্ট আছে আৰু অফিস এসিস্টেন্টৰ এটা পোষ্ট আছে স্যালাৰি একৰ্ডিং টু কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্সৰ ওপৰত দিয়া হ'ব সো এপ্লাই কৰিবৰ কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 9 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ প্ৰস্পাৰ এছ'চিয়েটছৰ পৰা আহিছে পোষ্ট একাউন্টেন্টৰ পোষ্ট হয় বিকম কৰা হ'ব লাগিব কোৱালিফিকেশন গুৱাহাটী লোকেশনৰ কাৰণে হ'ব লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব কোনোবা এপ্লাই কৰিব বিচাৰিলে কন্টাক্ট নম্বৰ দিয়া আছে দুটা এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব আপোনালোকৰ 10 জুলাই পিছৰ পোষ্টটো আপোনালোকৰ AAC ব্লকছ মেনুফেকচাৰৰ পৰা আহিছে সেলছ এক্সিকিউটিভৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে BE কৰা হ'ব লাগিব বা BTech কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত এক্সপেৰিয়েন্স 3 বছৰ লাগিব বিল্ডিং মেটেৰিয়েল ইন এণ্ড এৰাউণ্ড গুৱাহাটী মাৰ্কেট স্যালাৰি ইয়াতে 3 লাখ টু 4,25,000 পাৰ এনামত দিয়া আছে এটো মান্থলি কিমান হ'ব ক্যালকুলেশন কৰি উলাই লব লোকেশন গুৱাহাটী হ'ব সো এটো পোষ্টৰ কাৰণে আপোনালোকৰ ইয়াত মেইল দিয়া আছে এটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পিছৰ পোষ্ট CEC ৰ পৰা আহিছে পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টি লোকেশন উলুবাৰী হ'ব গুৱাহাটী উলুবাৰী এটো পোষ্টৰ কাৰণে ইয়াতে PGDCA কৰা হ'ব লাগিব আৰু ADCA কৰা হলেও হ'ব কম্পিউটাৰৰ কামখিনি জনা হ'ব লাগিব ভালকে কাৰণ শিকাব লাগিব যেহেতু ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰে 10 তাৰিখ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ পিয়নৰ পোষ্ট হয় এটো পোষ্টৰ কাৰণে ক্লাছ 10 পাস কৰা হলে হ'ব বা ক্লাছ 8 পাস 10 পাস নহয় ইয়াতে কোৱালিফিকেশন মেনশন কৰা আছে HS পাস কৰা হ'ব লাগিব আৰু অফিস মেইনটেনেন্সৰ কামখিনি জনা হ'ব লাগিব এটো মেইল দিয়া আছে এটো মেইলত এপ্লাই কৰিব আৰু ইয়াতে ফোন নম্বৰো দিয়া আছে কিবা খুদিব লগা থাকিলে ইয়াতে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 9 জুলাই হ'ব আপোনালোকৰ ফোন কৰাৰ টাইমিং দিয়া আছে বিটুইন 1 PM to 3 PM এইটো টাইমৰ ভিতৰতে কল কৰি ল'ব কিবা যদি খুদিব লগা থাকে পিছৰ পোষ্টটো CA ফাৰ্মৰ পৰা আহিছে লোকেশন গুৱাহাটী পোষ্ট আহিছে অডিট এসিস্ট্যান্ট এইটো পোষ্টৰ কাৰণে বিকম কৰা হ'ব লাগিব মিনিমাম কোৱালিফিকেশন আৰু 3 বছৰ এক্সপেৰিয়েন্স লাগিব এইটো মেইল দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 10 তাৰিখ আজি ভেকেন্সি গুটেখিনি ডিটেইলছ আপোনালোকক দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ